ভাৰত চৰকাৰে যোৱা পৰহি দিনাৰ কেবিনেটত গুৱাহাটীত IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট প্ৰতিষ্ঠাৰ অনুমোদন দিয়ে আৰু গুৱাহাটীত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট প্ৰতিষ্ঠা হ'লে এইখন উত্তৰ পূৰ্বৰ দ্বিতীয় ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট হ'ব আৰু ভাৰতৰ 22ম ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট হ'ব। গুৱাহাটীত IIT আছে, নেশ্যনেল ল ইউনিভাৰ্চিটি আছে, ফৰেনচিক ইউনিভাৰ্চিটি প্ৰতিষ্ঠা হোৱাৰ পথত আগবাঢ়িছে, এইমছ আছে আৰু ইয়াৰ লগত IIM গুৱাহাটীৰ অনুমোদনে আমাৰ অসমক এটা ভাৰতৰ ভিতৰতে শৈক্ষিক প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তুলিব। আমাৰ IIMৰ পাৰ্মানেণ্ট কেম্পাছ পলাশবাৰীত হ'ব আৰু এই IIMখনক IIM আহমেদাবাদে মেণ্টৰিং কৰিব। যেতিয়ালৈকে IIM গুৱাহাটীখন ঠন ধৰি নুঠে তেতিয়ালৈকে IIM আহমেদাবাদে এই IIMখনক মেণ্টৰিং কৰিব আৰু ইয়াৰ টেম্পৰাৰী কেম্পাছত এই বছৰৰ পৰাই ক্লাছ আৰম্ভ কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব। অসম চৰকাৰে টেম্পৰাৰী কেম্পাছ এটা প্ৰদান কৰিব। এই সম্পৰ্কত এখন বিল আহিব লাগে। এই বিলখন আমি আশা কৰিছোঁ সংসদত 18 বা 19 তাৰিখে ইয়াক ভাৰত চৰকাৰে উপস্থাপন কৰিব আৰু সংসদত অনুমোদন হৈ যোৱাৰ লগে লগে আমাৰ IIM প্ৰতিষ্ঠাৰ বাট মুকলি হ'ব। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মানৱ সম্পদ উন্নয়ন বিভাগৰ মন্ত্ৰী শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমাৰ অসমত প্ৰত্যেকখন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইনষ্টিটিউট আছিল, একমাত্ৰ IIMখনেই নাছিলে। এতিয়া IIM গুৱাহাটী প্ৰতিষ্ঠা হোৱাৰ লগে লগে অসম এনেকুৱা এখন ৰাজ্য হ'ব য'ত নেকি ভাৰত চৰকাৰৰ ফ্লেগশ্বিপ ইনষ্টিটিউশ্যন সকলো আমাৰ ৰাজ্যত পোৱা যাব আৰু স্বাভাৱিকভাৱে এই IIM গুৱাহাটীৰ প্ৰতিষ্ঠাই আমাৰ অসমক ভাৰতৰ শিক্ষাৰ মুখ্য ধাৰালৈ লৈ যাব। যেতিয়া প্ৰথম IIM কংগ্ৰেছ চৰকাৰৰ দিনত হৈছিলে তেতিয়া মেঘালয়ত হ'ব নে অসমত হ'ব? আমি অসমৰ কাৰণে তেতিয়া বহুত চেষ্টা কৰিছিলোঁ, কিন্তু আমি অসমত কৰিব পৰা নাছিলোঁ। IIMখন শ্বিলঙলৈকে দিয়া হৈছিল, কিন্তু আমি আপত্তিও কৰা নাছিলোঁ, শ্বিলং যিহেতু মেঘালয় আমাৰ ছিষ্টাৰ ষ্টেট হয়। কিন্তু আজি মেঘালয়ৰ পিছত দ্বিতীয়খন IIM অসমক দি ভাৰত চৰকাৰে অসমবাসীৰ বহুদিনীয়া অভাৱ এটা দূৰ কৰিলে। মই ভাৰত চৰকাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।